ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আঘোণ মাহৰ 14 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ডিচেম্বৰ মাহৰ 1 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু একাদশী তিথি থাকিব আজি দুপৰীয়া 2:09 পৰ্যন্ত, তাৰপিছত দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি ৰাতি 7:42 পৰ্যন্ত, তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:20 পৰা 8:44 পৰ্যন্ত, আকৌ 10:50 পৰা 12:08 পৰ্যন্ত, আকৌ 2:44 পৰা 3:14 পৰ্যন্ত, আকৌ 4:11 পৰা 5:16 পৰ্যন্ত, আকৌ 5:56 পৰা 6:13 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:56 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 4:26। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব, আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনালোকৰ ঘৰত কিছু উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে কোনো ধৰণৰ যদি আলোচনা নকৰি আগবাঢ়ে তেনেহ'লে ভুল হ'ব পাৰে। গতিকে সকলোৱে একেলগে মিলিত হৈ আলোচনাৰে আপোনালোকৰ ঘৰখন অনুকূল পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। পৰিয়ালৰ সদস্যসকলে হয়তো কোনো উদযাপন বা সৰু অনুষ্ঠানৰ বাবে প্ৰস্তুতিত আজি ব্যস্ত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰত আনন্দৰো সৃষ্টি হ'ব। বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতাই আজি যিকোনো পৰিকল্পনাত আপোনাক সহায় কৰিব আৰু আপোনাৰ সন্তানৰ আজি আপোনাৰ মেজাজ আশাবাদী কৰি তুলিব, সেইবাবে তেওঁলোকক পথ প্ৰদৰ্শন কৰাটো আপোনাৰ বাবে ভাল হ'ব। ঘৰুৱা সৰু সৰু অনুষ্ঠানত গৃহিণীসকলে সন্তুষ্টি আৰু আনন্দ লাভ কৰিব। আৰ্থিকভাৱে পুৰণি বিনিয়োগ লাভৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও আছে। পাৰিবাৰিক মতানৈক্য কমিব আজি আৰু আপোনালোকে সকলোৱে সংহতিও দেখুৱাব। ঘৰৰ পৰিৱেশটো অলপ জটিল আৰু আনন্দময় হোৱাৰ সম্ভাৱনা আছে, গতিকে জটিল বিষয়বোৰ অতি সোনকালে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। সহযোগিতা আৰু দলীয় মনোভাৱ থাকিলে আজি কৰ্মক্ষেত্ৰত আপোনালোকে ভাল ফলাফল পাব। সংবাদ মাধ্যমৰ ক্ষেত্ৰত প্ৰকল্প পৰিকল্পনা আজি সফল হোৱাৰ পথত আছে আপোনাৰ। কাৰিকৰী পেছাদাৰীসকলে নতুন সমাধানৰ বাবে এটা ধাৰণা লৈ আহিব লাগিব। ফ্ৰিলান্সাৰসকলে এজন ক্লায়েণ্টৰ পৰাই উৎসাহজনক মতামত লাভ কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব। ঊৰ্ধ্বতন বিষয়াৰ সৈতে আপোনাৰ পাৰস্পৰিক ক্ৰিয়াকলাপ ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰক। পদোন্নতি বা স্বীকৃতি পোৱাৰ সম্ভাৱনা আছে আজি। আপোনাৰ সংগীৰ সৈতে হোৱা লঘু তৰ্ক বিতৰ্ক আজি শেষ হোৱাৰ পথত আছে, গতিকে বুজাবুজিৰে আগবাঢ়িবলৈ চেষ্টা কৰক। অবিবাহিত ব্যক্তিয়ে কোনো সামাজিক অনুষ্ঠানত নতুন সহযোগ পোৱা যাব আৰু দেখিবলৈ সক্ষম হ'ব তেওঁলোকে। বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ কৰিলে আজি উৎসাহ পাব আপোনালোকে। দীৰ্ঘদিনীয়া সংঘাতৰ যিবোৰ আপোনালোকৰ বাধা আছিলে সেইবোৰ আজি সমাধান কৰি পেলাই আপোনালোকে পুনৰ মিলন কৰিবলৈ সক্ষম হ'ব। সৰু সৰু প্ৰচেষ্টাই আজি সম্পৰ্কত আপোনালোকৰ স্থিৰতা আৰু বিশ্বাস ঘূৰাই আনিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি লঘু খোজকাঢ়িলে আপোনালোকৰ আৰু যোগাসন কৰিলে উপকাৰ পাব। পাচনতন্ত্ৰৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে লঘু আহাৰ গ্ৰহণ কৰিব। মানসিক চাপ আজি কমেই দেখা গৈছে। টোপনিৰ ভাৰসাম্যপূৰ্ণ হ'ব আৰু আপোনাৰ শক্তিও বৃদ্ধি পাব। দীৰ্ঘদিনীয়া বিৰতিৰ পিছত আপোনালোকে যদি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ চেষ্টা নকৰে তেনেহ'লে পুনৰ আকৌ স্বাস্থ্য বেয়া হোৱাৰ সমস্যা দেখা দিব। গতিকে সুস্থ সবল হৈ থাকিবলৈ হ'লে আপোনালোকে আপোনাৰ স্বাস্থ্যৰ দিশত ভালদৰে মনোযোগ দিয়ক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ হঠাৎ পৰিস্থিতিৰ পৰিৱৰ্তনে ভৰা অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি নিজৰ মনটো ভাল হ'ব। পাৰিবাৰিক বিষয় এটাৰ সন্দৰ্ভত আজি আপোনালোকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব লগা হ'ব পাৰে, যিটো আপোনালোকৰ পৰিয়ালৰ বাবে ভাল হ'ব আৰু সকলোৱে ইয়াত জড়িত হ'বলৈও সুবিধা পাব। বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আজি আপোনালোকক সঠিক দিশ প্ৰদান কৰিব, কিন্তু মনটোৱে নিজৰ গতিৰে গতি কৰিব। গতিকে আপোনাৰ নিজৰ মনেৰে যিবোৰ কাম কৰিব সেইবোৰ আপোনাৰ পৰিয়ালৰ বাবে আজি ভাল বুলিও প্ৰমাণিত হ'ব। মহিলাসকলে আজি বহু কাম সোনকালে সম্পন্ন কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু পাৰিবাৰিক দিশত তেওঁলোকে কিছু নিজৰো অৱদান আগবঢ়োৱাৰ সুবিধা পাব। আজি অলপ খৰখেদা, উত্তেজনা আৰু অলপ মানসিক চাপৰো আপোনালোকৰ ঘৰত মিশ্ৰিত পৰিৱেশৰ সৃষ্টি হ'ব, কিন্তু এইবোৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ বেছি মানসিক চাপ নল'ব বা বেছি চিন্তা নকৰিব।
সকলোবোৰ বিষয়ত আপোনালোকে ভালদৰে মিলিত হৈ এইবোৰ সমস্যা নাইকিয়া কৰিবলৈ যত্ন কৰিব। আৰ্থিক বিষয়ৰ সন্দৰ্ভতো আপোনালোকে খৰখেদা চলিবলৈ চেষ্টা কৰিব। কিন্তু সৰু সৰু যিবোৰ ৰিস্ক ল'বলগীয়া আছে সেইবোৰ আপোনালোকে ল'লে আজি আপোনালোকৰ বাবে কিছু ক্ষতি হোৱাৰ সম্ভাৱনা আছে। গতিকে এইবোৰৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিব। কোনো আত্মীয়ৰ পৰা অনাকাংক্ষিত বক্তব্যই আপোনালোকৰ পৰিৱেশ নিমিষতে সলনি কৰিব পাৰে। গতিকে আত্মীয়ৰ সৈতে আপোনালোকে অলপ সংযোগ স্থাপন কৰোঁতে অলপ সাৱধানো হ'ব লাগিব। আজি আপোনালোকৰ কামৰ গতি অতি দ্ৰুত হ'ব আৰু কাৰ্যালয়ত আপোনালোকৰ ফাইলৰ যিকোনো ভুল বা আপডেট হ'লে আপোনালোকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিলে আপোনালোকৰ এই ভুলবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। কাৰিকৰী ক্ষেত্ৰত হঠাতে কিছুমান কোডৰ সমস্যাৰ সমাধানৰ বাবে হেঁচা অনুভৱ কৰিব আজি। গতিকে পৰিচালনাৰ ক্ষেত্ৰত যিসকল আছে তেওঁলোকে সিদ্ধান্তবোৰ অলপ সাৱধানে ল'বলৈ যত্ন কৰিব লাগিব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন বিষয় এটাৰ ওপৰতো আপোনালোকে কিছু প্ৰস্তুতি চলাব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ হঠাতে প্ৰতিযোগিতাও বাঢ়িব পাৰে। আপোনাৰ গতি সঠিকতা আৰু মনোযোগে আপোনাক আজি ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত সফলতা প্ৰদান কৰিব। প্ৰেমিক প্ৰেমিকাই আজি কথা বতৰা পাতোঁতে অলপ কঠোৰ আৰু উত্তপ্ত হ'ব পাৰে। গতিকে অলপ সাৱধান হ'ব এই ক্ষেত্ৰত। আৰু আপোনাৰ সংগীয়েও আপোনাৰ কিবা এটাৰ প্ৰতি সোনকালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। গতিকে উত্তেজনা পৰিৱেশৰ পৰা অলপ সকাহ পাবলৈ হ'লে আপোনালোকে অলপ শান্ত হৈ চলিবলৈ যত্ন কৰিব আৰু দুয়োজনে পাৰস্পৰিক মিলাপ্ৰীতি বজাই ৰাখিব। অবিবাহিতসকলে হঠাতে নতুন কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, কিন্তু সিদ্ধান্ত ল'বলৈ কোনো ধৰণৰ খৰখেদা নকৰাটোৱে আপোনাৰ বাবে উত্তম হ'ব। তেতিয়াহে সম্পৰ্ক আপোনালোকৰ ভালদৰে আগবাঢ়িব। পুৰণি সম্পৰ্কত আধৰুৱা বিষয়বোৰ পুনৰ উত্থাপন হ'ব পাৰে। গতিকে অলপ এই ক্ষেত্ৰত ভালদৰে অলপ মনোযোগ দিব। বিবাহিত ব্যক্তিসকলে আজি নিজৰ কথাত সংযমতা বজাই ৰখাটো খুবেই জৰুৰী হ'ব। তেতিয়াহে তেওঁলোকৰ সম্পৰ্ক ভাল হ'ব। বন্ধুত্বত সৰু সৰু বিবাদ হোৱাৰ সম্ভাৱনা আছে যদিও কিছুমান সমস্যা সোনকালে আপোনালোকে সমাধান কৰাৰ সুবিধা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু সকাহ অনুভৱ কৰিব। গতিকে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰিব। ৰাতিপুৱা খোজ কঢ়া আৰু লগতে আপোনালোকে সন্ধিয়ালৈ নিজৰ ক্লান্তি দূৰ কৰিবলৈ হ'লে কিছু সময় জিৰণি ল'ব আৰু লগতে সুষম আহাৰ গ্ৰহণ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ বিকল্পৰে ভৰা দিন হ'ব। আপোনাৰ মানুহে একেলগে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তত আপোনাক নিয়োজিত কৰিব আৰু পৰিয়ালৰ কাম কাজতো আপুনি কিছু নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ আজি সুযোগ পাব। দিনটোৰ ভিতৰতে মহিলাসকলে নতুন কিবা এটা আয়োজন কৰাত ব্যস্ত থাকিব আৰু ঘৰখনত আপোনালোকৰ লঘু কথা বতৰা, মধুৰ স্মৃতি আৰু সৰু সৰু সিদ্ধান্তৰে আজি ভৰা অনুভৱ কৰিব। ইয়াৰ ফলত ঘৰতো আপোনালোকৰ কিছু সুষম পৰিৱেশে বিৰাজ কৰিব। আৰ্থিক বিষয়ত আপুনি আজি বিশ্বাসযোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ আপুনি বিবেচনা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ নিজৰ লাভ হ'ব। কোনো আত্মীয়ৰ সৈতে হঠাতে পুনৰ সংযোগ স্থাপনৰ ফলত আপোনালোকৰ কিছু ভাল প্ৰভাৱ থাকিব আৰু পৰিৱেশটো আদৰণীয় হ'ব। কিন্তু কিছুমান সিদ্ধান্তই আপোনাৰ হৃদয়ত আৰু মন দুয়োটাতে আপোনালোকৰ কিছু প্ৰভাৱ পেলোৱা দেখা পাব। সহকৰ্মীসকলৰ সৈতে আজি কেৰিয়াৰৰ ক্ষেত্ৰত বা কৰ্মক্ষেত্ৰত আপোনাৰ সমন্বয় ভাল হ'ব। কাৰ্যালয়ত দলীয় কামৰ ফলত আপোনালোকে দ্ৰুত ফলাফল লাভ কৰিব আৰু অংশীদাৰৰ ক্ষেত্ৰত আপোনালোকৰ যুক্তিৰ ওপৰত আজি স্পষ্ট নিৰ্দেশনা লাভ কৰাৰ সম্ভাৱনা আছে। মেনেজমেণ্টত থকাসকলে দুটা বিকল্পৰ মাজৰ পৰা এটা বিকল্প বাছি ল'লে আপোনালোকৰ ভাল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কামৰ ভাগ বতৰা আৰু মতামত অধিক ফলপ্ৰসূ বুলিও প্ৰমাণিত হ'ব। ফ্ৰিলান্সাৰসকলে নতুন ক্লাইণ্টৰ সৈতে ভালদৰে বুজাবুজি গঢ়ি তুলিবলৈ চেষ্টা কৰাটো ভাল হ'ব। আনকি ক্ষুদ্ৰ ব্যৱসায়িক অংশীদাৰিত্বও আজি আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। প্ৰেমিক প্ৰেমিকাই আজি নিজৰ সংগীৰ সৈতে এটা গুৰুত্বপূৰ্ণ কথা বতৰা শান্তভাৱে সম্পূৰ্ণ কৰিব পাৰিব আৰু অবিবাহিতসকলে হয়তো আকৰ্ষণীয় ব্যক্তিৰ সৈতে গভীৰ সম্পৰ্ক অনুভৱ কৰিবলৈ সক্ষম হ'ব। সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ উঠা আপোনালোকৰ দেখা পাব। কোনো বিশেষ ব্যক্তিৰ লগত বন্ধুত্বৰ ঘনিষ্ঠতা আজি বৃদ্ধি পাব পাৰে। পুৰণি মুহূৰ্তৰ কথাবোৰ মনত পেলোৱাৰ লগে লগে বিবাহিত লোকসকলে আজি সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। দিনটো আপোনাৰ ৰোমাঞ্চকৰ হ'ব। সত্যতা বজাই ৰাখক আৰু বুজাবুজিৰে ভৰা আজি অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সংগীও আজি আপোনাৰ লগত ভালদৰে দিনটো কটাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি যিসকলৰ ডায়েবেটিছ ৰোগী বা ৰক্তচাপ ৰোগী তেওঁলোকৰ বাবে অলপ সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে, কাৰণ হঠাতে তেওঁলোকৰ মূৰৰ বিষৰ অনুভৱ হ'ব পাৰে বা মূৰ ঘূৰোৱাৰ দৰে পৰিস্থিতিও সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব আৰু লগতে আপোনালোকৰ মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ হ'লে কোমল সংগীত শুনিব আৰু লগতে আপোনালোকে খোজ কাঢ়িবলৈ যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি।
কৰ্কট ৰাশি জাতকৰ আজি সৰু সৰু সংঘাত আৰু কিছুমান অপ্ৰীতিকৰ কথা বতৰা দিন হ'ব আপোনাৰ। সৰু বিষয় এটাই পৰিয়ালৰ ভিতৰত উত্তপ্ত তৰ্কৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপুনি পৰিস্থিতিটো নিস্তব্ধ কৰিবলৈ চেষ্টা কৰিব লাগিব। শিশুসকলে আজি নিজৰ জেদী ভাৱ দেখুৱাব পাৰে, গতিকে তেওঁলোকৰ সৈতে আপুনি অলপ শান্তভাৱে কথা পাতিবলৈ যত্ন কৰিব যাতে তেওঁলোকৰ মনোবল বৃদ্ধি পায়। মহিলাসকলে হঠাতে কামৰ বোজা বৃদ্ধি হোৱা আজি অনুভৱ কৰিব, গতিকে তেওঁলোকৰ কামৰ ক্ষেত্ৰত আজি পৰিয়ালৰ লোকে অলপ সহায় সহযোগিতা আগবঢ়ালে ঘৰৰ পৰিৱেশ আপোনালোকৰ ভাল হৈ থাকিব। আৰ্থিক বিষয়ত আপোনাৰ পুৰণি খৰচ এটাৰ বাবে আপুনি হতাশ অনুভৱ কৰিব পাৰে। কোনো আত্মীয়ৰ মন্তব্যই আজি আপোনাক অস্বস্তিৰো সৃষ্টি কৰিব পাৰে, গতিকে নিজৰ মনটো আজি নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ ডাটা ভুল হোৱাৰ বাবে তৰ্ক বিতৰ্কৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে ডাটাবোৰ পুনৰীক্ষণ কৰিবলৈ যত্ন কৰিব। কাৰিকৰী ক্ষেত্ৰত যিবোৰ ভুল আছিলে সেইবোৰ আপোনালোকৰ পুনৰবাৰ আপোনালোকে চোৱা চিতা কৰি তাৰপিছতহে আপুনি সিদ্ধান্ত গ্ৰহণ কৰিব বা আপুনি নিজৰ ক্ষেত্ৰত ভালদৰে চাই চিতিহে আগবাঢ়িব। গতিকে আপোনালোকে কোনো ধৰণৰ তৰ্ক বিতৰ্কৰ পৰিস্থিতি গঢ়ি নুতুলিব। সকলো ক্ষেত্ৰতে আপুনি নিজাববীয়াকৈ সকলোবোৰ মতামত চাবলৈ চেষ্টা কৰিব। ফ্ৰিলেন্সাৰসকলে ক্লায়েণ্টৰ পৰা অপ্ৰয়োজনীয় পুনৰীক্ষণৰ দাবীৰ সন্মুখীনো হ'ব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত সাৱধান হ'ব। আৰু ব্যৱসায়িক ক্ষেত্ৰত অংশীদাৰিত্বৰ ভিতৰত যিবোৰ মতানৈক্যৰ সৃষ্টি হৈছে সেইবোৰ আজি সমাধান হোৱাৰ সম্ভাৱনা থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজি ভুল কথা আৰু ক্ষিপ্ৰ প্ৰতিক্ৰিয়াই উত্তেজনা বৃদ্ধি কৰিব পাৰে, গতিকে অংশীদাৰ বা আপোনাৰ সংগীৰ সৈতে আপুনি বিষয়বোৰ ভালদৰে উত্থাপন কৰি আপুনি পৰিৱেশটো শান্ত কৰিবলৈ চেষ্টা কৰিব। অবিবাহিতসকলে হঠাতে কাৰোবাৰ আচৰণৰ পৰা দূৰ অনুভৱ কৰিব পাৰে। বন্ধুত্বত এটা সৰু মন্তব্যৰ গভীৰ অৰ্থ থাকিব পাৰে। বিবাহিত দম্পতীৰ মাজত হোৱা সৰু সৰু তৰ্কবোৰ ডাঙৰ ডাঙৰ তৰ্কলৈ পৰিণত হ'ব পাৰে, গতিকে শান্ত হৈ থকাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আজি আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত অলপ সতৰ্ক আৰু সাৱধান হ'বলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি হঠাতে আপোনালোকৰ ৰক্তচাপৰ উঠা নমা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। আৰু আপোনালোকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে লঘু খোজ কাঢ়িব আৰু লগতে জিৰণি ল'ব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ শৰীৰ উন্নত হোৱা পৰিলক্ষিত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি পুৰণা ধাৰণা এটা নতুন ধৰণে বুজিবলৈ চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আপুনি পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা ব্যৱহাৰিক পৰামৰ্শ লাভ কৰি আজি আপুনি বহুতো জটিল দিশবোৰ সহজ কৰি তুলিবলৈ সক্ষম হ'ব। আজি আপুনি পৰিকল্পনা বিষয়ে আজি আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে কিবা এটা আলোচনা কৰাৰো সম্ভাৱনা আছে, আৰু আপুনি শান্ত হৈ সকলোৰে কথা আপুনি আজি মনোযোগেৰে শুনিব আৰু পৰামৰ্শ পাই আপোনালোকে আজি আগবাঢ়ি গ'লে আপোনালোকৰ বাবে ভাল ফল কঢ়িয়াই আহিব। কোনো আত্মীয় বা বন্ধুৰ প্ৰয়োজনৰ বাবে কিছুমান লোকে হঠাতে আজি যাত্ৰা কৰিব লগা হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ ভাল হ'ব আৰু ঘৰুৱা পৰিকল্পনা আৰু দৈনন্দিন কাম কাজৰ বিষয়ে স্পষ্ট চিন্তাধাৰাই আপোনাৰ আজি ভুলৰ পৰাও আঁতৰাই ৰাখিব। দিনটোৱে সামগ্ৰিকভাৱে সংযম আৰু বুজাবুজিৰ সূচনাও কৰিব। কৰ্মস্থলীৰ মানুহবোৰে আজি আপোনাৰ যুক্তিৰ দ্বাৰা আপ্লুত হ'ব আৰু আপুনি এটা কঠিন প্ৰজেক্টৰ দায়িত্ব ল'ব পাৰে, যিবোৰ আপোনালোকে পৰ্যায়ক্ৰমে যদি কামবোৰ কৰি যায় তেনেহ'লে অতি শীঘ্ৰে সফলতা আহিব। কথা বতৰাৰ সময়ত আপোনাৰ সুৰ কঠোৰ হোৱাটো আপোনাৰ বাবে ভাল নহ'ব, গতিকে শুদ্ধ শব্দ বাছনি কৰিবলৈ আৰু কোমল শব্দ বাছনি কৰিবলৈ যত্ন কৰক। চাকৰি সলনি কৰা বা নতুন দিশৰ কথা বিবেচনা কৰাসকলে আজি ইতিবাচক সংকেত লাভ কৰিব। সভ্য লক্ষ্য নিৰ্ধাৰণ আৰু সময়মতে প্ৰতিবেদন দাখিল কৰিলে আপোনালোকৰ দখল আজি শক্তিশালী হোৱাও পৰিলক্ষিত হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ বাবে আজিৰ দিনটো ৰোমান্টিক সম্পৰ্কত যোগাযোগৰ মানদণ্ড আৰু অধিক গুৰুত্বপূৰ্ণ কৰি তুলিব, আৰু আপোনাৰ সংগীয়ে হয়তো কিবা এটা কথাত আজি বিভ্ৰান্ত হ'ব পাৰে, গতিকে শান্তভাৱে পৰিস্থিতিবোৰ সুস্থ কৰিবলৈ চেষ্টা কৰিব। তেওঁলোকক আশ্বস্ত কৰিব যাতে তেওঁলোকৰ কোনো কাৰণতে উত্তেজিত হ'ব লগা নহয়। অবিবাহিতসকলক হয়তো স্পষ্ট চিন্তাধাৰাৰ কোনোবা এজনৰ সৈতে সংলাপ আৰম্ভ কৰিবলৈ প্ৰেৰণা দিব পাৰে। সম্পৰ্কত ভুল বুজাবুজিৰ সমাধান হ'লে আজি আপোনালোকৰ ভাল হ'ব। পুৰণি বাৰ্তা, স্মৃতি বা অগঠিত অনুভৱবোৰ পুনৰ উদয় হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে হাইড্ৰেট আৰু সুষম খাদ্য বজাই ৰাখক। অত্যাধিক আপোনালোকৰ কঠোৰ পৰিশ্ৰমে আপোনাৰ শাৰীৰিক স্বাস্থ্য বেয়া কৰিব পাৰে, গতিকে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। তাৰ উপৰিও আপোনালোকে ধ্যান, প্ৰাণায়াম আৰু খোজ কাঢ়িবলৈ যত্ন কৰিলে আপোনালোকৰ শাৰীৰিক দিশত ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিকল্পনা কৰাৰ প্ৰবল আগ্ৰহ অনুভৱ কৰিব আপুনি, আৰু নতুন পথৰ ধাৰণাটোৱে আপোনাৰ গঢ় দি উঠিব।
আৰু ঘৰত বয়োজ্যেষ্ঠসকলৰ পৰা পোৱা ব্যৱহাৰিক পৰামৰ্শই আপোনাৰ সিদ্ধান্তবোৰৰ মাজত আজি ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক সকাহ লাভ কৰিব। পৰিয়ালৰ ভিতৰতে কিছু আপোনালোকৰ উদ্দেশ্য প্ৰণোদিত পৰিৱেশে বিৰাজ কৰিব আৰু কোনোবাই হয়তো দূৰৰ আত্মীয়ৰ পৰা খবৰ লাভ কৰি আজি হঠাতে ভ্ৰমণৰ ধাৰণা কৰিব পাৰে। মহিলাসকলেও আজি আপোনাৰ নতুন নতুন পদক্ষেপক আপোনাৰ প্ৰেৰণা দিব। কেৰিয়াৰৰ ক্ষেত্ৰত আজি নতুন প্ৰকল্প, নতুন দিশ বা সম্প্ৰসাৰণৰ পৰিকল্পনাই আজি আপোনাক আগবঢ়াই লৈ যোৱাত প্ৰেৰণা দিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে যদি এইবোৰ কথা ভাবিছে তেনেহ'লে আজি ৰূপায়ণ কৰিবলৈ যত্ন কৰক। কৰ্মক্ষেত্ৰত মানুহে আপোনাৰ বিশ্লেষণাত্মক দক্ষতা গুৰুত্ব সহকাৰে ল'ব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। অনলাইন কাম, নতুন চহৰৰ সৈতে জড়িত সুযোগৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আজি। গতিকে এইবোৰ ক্ষেত্ৰত যদি আপোনালোকে কিছু চেষ্টা চলাইছিলে তেনেহ'লে আপোনালোকে আজি ইয়াৰ ভাল ফল দেখিব। আপোনাৰ চিন্তাধাৰা আজি ব্যৱহাৰিক আৰু ভৱিষ্যতৰ ওপৰত কেন্দ্ৰিত যেন লাগিব। গতিকে আপোনাৰ আজি এই চিন্তাধাৰাবোৰ ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। চাকৰি সলনিৰ কথা বিবেচনা কৰাসকলে ইতিবাচক সংকেত আজি লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আপোনাৰ দীৰ্ঘম্যাদী পৰিকল্পনা, লক্ষ্য নিৰ্ধাৰণ আৰু বুদ্ধিমত্তাৰে আগবঢ়াই নিজৰ সিদ্ধান্ত গ্ৰহণৰ দিন হ'ব। প্ৰেমিক প্ৰেমিকাই আজি নিজৰ সংগীৰ সৈতে ভ্ৰমণৰ কথা চিন্তা কৰিব পাৰে। লক্ষ্য বা দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। অবিবাহিতসকলে বহু দূৰত বাস কৰা বা নতুন মাধ্যমৰ জৰিয়তে সংযোগ স্থাপন কৰি তেওঁলোকে সুখী অনুভৱ কৰিব পাৰিব। অতীতৰ সম্পৰ্কৰ তুলনা কৰোঁতে আজি সাৱধান হ'ব, কাৰণ আপুনি আপোনাৰ পত্নীৰ সৈতে ঘৰ, কৰ্ম বা যিকোনো নতুন পদক্ষেপৰ বিষয়ে অকপতে আলোচনা হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে শক্তিৰ মাত্ৰা অধিক অনুভৱ কৰিব, কিন্তু মানসিক কাৰ্যকলাপ বৃদ্ধি হ'লে ক্লান্তিৰ সৃষ্টি হ'ব পাৰে। গতিকে ৰাতিপুৱা লঘু খোজ কাঢ়িব বা ধ্যান কৰিব মানসিক চাপ কম হোৱাত আপোনাক সহায় কৰিব আৰু লগতে সুষম খাদ্য গ্ৰহণ কৰিব আৰু নিয়মীয়া ৰুটিন বজাই ৰাখিব। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে মেৰুন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি হ'ব স্থিৰতা, সংযম আৰু ব্যৱহাৰিকতাৰে আগবাঢ়ি যাবলৈ দিন। আৰ্থিক পৰিকল্পনাৰ বিষয়ে ঘৰতে আলোচনা হ'ব আৰু আপোনাৰ পৰিয়ালে আপোনাৰ বিচাৰক বিশ্বাসো কৰিব। বয়োজ্যেষ্ঠসকলে বিনিয়োগ, সঞ্চয় বা দায়িত্ব সম্পৰ্কে সহায়ক পৰামৰ্শ আগবঢ়াব। ঘৰৰ পৰিৱেশ শান্ত হোৱা পৰিলক্ষিত হ'ব, যদিও কিছু পৰিমাণে সংঘটিত হ'ব। প্ৰতিটো কাম নিৰ্দিষ্ট ক্ৰমত আগবঢ়াও দেখা পাব। কিছুমান আত্মীয়ৰ পৰা আপুনি আৰ্থিক সাহায্য বা কোনো উপযোগী বস্তু লাভ কৰিব পাৰে, যিয়ে আপোনাৰ দিনটো ভাল কৰিব আৰু আপোনাৰ দায়িত্ব, ভাৰসাম্য আৰু বিশ্বাসকো শক্তিশালী কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনাৰ সিদ্ধান্তবোৰ সঠিক হ'ব। কৰ্মক্ষেত্ৰৰ মানুহে আপোনাৰ যি অভিজ্ঞতা আৰু ব্যৱহাৰিক চিন্তাধাৰাৰ শলাগ ল'ব। বিত্ত, ব্যৱসায় বা হিচাপৰ লগত জড়িত আজি যিসকল জড়িত হৈ আছে সেইবোৰৰ দিনবোৰ আজি লাভজনক বুলিও বিবেচিত হ'ব। কোনো ঊৰ্ধ্বতন বিষয়ৰ পৰা পদোন্নতি, প্ৰশংসা বা সমৰ্থনৰ সম্ভাৱনা আছে আৰু কোনো সভাত আপোনাৰ শান্ত অথচ আকৰ্ষণীয় উপস্থিতিয়ে সকলোকে আপ্লুত কৰিব। আপোনাৰ জীৱনসংগীয়ে আজি আপোনাৰ বিশ্বাস আৰু যত্ন অনুভৱ কৰিব। অবিবাহিতসকলে হয়তো দায়িত্বশীল, বুজাবুজি আৰু সুস্থিৰ কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। অতীতৰ যিকোনো ভুল বুজাবুজি আজি শান্ত আৰু দৃঢ় যোগাযোগৰ জৰিয়তে সমাধানো পাব। আপোনাৰ পত্নীয়ে আপোনাৰ সহযোগিতা আৰু পৰিচালনাৰ দক্ষতাক শলাগ ল'ব। আপোনাৰ সম্পৰ্কৰ ওপৰত আজি বিশ্বাসো মজবুত হোৱা পৰিলক্ষিত হ'ব। মানসিক চাপ আজি কম হোৱা পৰিলক্ষিত হ'ব, কিন্তু সুষম খাদ্য বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব। লঘু খোজ কাঢ়িবলৈ যত্ন কৰিব, প্ৰাণায়াম কৰিব, নিয়মীয়াকৈ পানী সেৱন কৰিবটো অত্যন্ত প্ৰয়োজনীয় হ'ব। দিনটোত আপোনাৰ শান্তি, সুষম জীৱনশৈলী আৰু শাৰীৰিক শিথিলতা আজি কঢ়িয়াই আনিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা, নিৰ্দেশনা আৰু গভীৰ চিন্তাৰে ভৰা দিন অনুভৱ কৰিব। ঘৰতে নতুন ভ্ৰমণ, পৰিৱৰ্তন আৰু সম্পত্তিৰ সন্দৰ্ভত আলোচনা হ'ব, যিয়ে পাৰিবাৰিক দিশত সুখ শান্তি কঢ়িয়াই আনিব। আপোনাৰ অন্তৰ্দৃষ্টিত আপোনাৰ পৰিয়ালটো আজি আপ্লুত হ'ব। পৰিৱেশটো শান্ত হ'ব, তথাপিও উত্তেজনাৰে ভৰা কিছু অনুভৱ কৰিব, কিন্তু সেইবোৰ আপোনালোকে নিজেই ঠিক কৰিব পাৰিব। মহিলাসকলে হয়তো ঘৰুৱা পৰিচালনাত নতুন পৰিকল্পনা ৰূপায়ণ কৰিব পাৰে। আত্মীয়ৰ পৰা অহা এটা বাৰ্তাই আপোনাক আগুৱাই নিয়াত অনুপ্ৰাণিত কৰিব। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক লাভো আজি দেখা গৈছে। ব্যৱসায়িক ক্ষেত্ৰত পৰিচালনা, কাৰিকৰী আৰু সৃষ্টিল বা অন্য ক্ষেত্ৰত আপোনালোকৰ ডাঙৰ প্ৰকল্পৰ বাবে ধাৰণা ল'ব পাৰে আৰু আজি ব্যৱসায় সম্প্ৰসাৰণ কৰাটো আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। চাকৰি বদলি বা নতুন স্থান এটাৰ বিকল্প আজি নিয়োজিত লোকসকলে ল'ব পাৰে। অনলাইন বা ফ্ৰিলান্সিং কাম কৰাসকলে আজি বিদেশী ক্লায়েণ্টৰ সৈতে সংযোগ স্থাপন কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত তেওঁলোকৰ উন্নতি দেখা পাব। উদ্যোগীসকলে নতুন বজাৰলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা আজি কৰি তেওঁলোকে সকাহ পাব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আজি আপোনাৰ দৃষ্টিভংগীৰো শলাগ ল'ব।
প্ৰেমৰ ক্ষেত্ৰত থকাসকলে আজি তেওঁলোকৰ সংগীৰ সৈতে এটা বিশেষ মুহূৰ্তৰ বাবে নতুন পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। দূৰত বাস কৰা কোনোবা এজনৰ প্ৰতি অবিবাহিতসকলে আকৰ্ষিত হ'ব পাৰে। সম্পৰ্কত স্পষ্টতা বৃদ্ধি পাব, বিভ্ৰান্তি হ্ৰাস পাব। বন্ধুত্বত সৎ কথা বতৰাই গভীৰ সংযোগৰো সৃষ্টি কৰিব পাৰে। গতিকে সম্পৰ্কত যদি দূৰত্ব আছে তেনেহ'লে আজি যোগাযোগ নতুন আৰম্ভণিৰ সূচনা কৰি আপোনালোকে মিলাপ্ৰীতিৰে আগবাঢ়িবলৈ চেষ্টা কৰিব। দম্পতীসকলে একেলগে ভ্ৰমণ, ক'ৰবালৈ যোৱা, নতুন লক্ষ্যৰ বিষয়ে আলোচনা, এইবোৰে আজি আপোনালোকৰ বিশ্বাস, দৃঢ়তা আৰু আগবঢ়া শক্তি কঢ়িয়াই আনিব। যিসকলে দীৰ্ঘ সময় মোবাইল বা লেপটপত কাম কৰে তেওঁলোকৰ বাবে আজি মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে আপোনালোকে অলপ জিৰণি ল'বলৈ চেষ্টা কৰক। ধ্যান আৰু উশাহ নিশাহৰ ব্যায়ামে আপোনাৰ শান্ত কৰি তুলিব মনটোক। ৰাতিপুৱা আপোনালোকে ৰ'দত কিছু সময় কটাওক। পৰ্যাপ্ত পৰিমাণে আপোনালোকৰ টোপনি গ'লে শক্তিৰ সুষম ভাৰসাম্য বজাই ৰখাত সহায় পাব আৰু শাৰীৰিক দিশতো সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি এটা সুষম, সহজ সৰল আৰু শান্তিপূৰ্ণ দিন হ'ব। সৰু সৰু পৰিয়ালৰ সমাৱেশ আৰু লঘু আলোচনাই আপোনাৰ সমন্বয় বৃদ্ধি কৰিব। সন্তানসকলে এক সৃষ্টিশীল কাৰ্যকলাপত নিমগ্ন হোৱা দেখা যাব। মহিলাসকলে ঘৰতে সময়, কাম, আৱেগ আদিৰ মাজত নিজকে ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ তেওঁলোকে সক্ষম হ'ব। আৰ্থিকভাৱে দিনটো আজি মধ্যমীয়া হ'লেও কিছু সুস্থিৰ অনুভৱ কৰিব আৰু এটা পুৰণি প্ৰকল্পে নতুন পথ বিচাৰি দিব আপোনাক। পাৰিবাৰিক মতানৈক্য সহজে আজি সমাধান হ'ব। গতিকে পাৰিবাৰিক দিশত কোনো ধৰণৰ আজি বেয়া পৰিৱেশৰ সৃষ্টি নহয়। কেৰিয়াৰৰ ক্ষেত্ৰত পৰিচালনা, শিক্ষা, চিকিৎসা বা কলাৰ ক্ষেত্ৰত যিসকলে আছে তেওঁলোকৰ বাবে আজি আগবঢ়াই লৈ যোৱাৰ দিন হ'ব আৰু দীঘলীয়া বৈঠকৰ সময়ত আপোনাৰ সুষম পন্থাই দৃষ্টি আকৰ্ষণ কৰিব সকলোৰে। আপোনাৰ আয় বৃদ্ধি হোৱাও দেখা যাব আজি। অনলাইন কাম কৰাসকলে নিজৰ বুজাবুজিৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকিব। যিকোনো অংশীদাৰিত্বৰ ব্যৱসায়ত আজি সুষম আলোচনাই আপোনাৰ আজি নিজৰ স্থিতিও স্পষ্ট কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে তেওঁলোকে আজি মধুৰতা আৰু বুজাবুজিৰে আগবাঢ়ি যাব পাৰিব আৰু সংগীৰ সৈতে সৰু সৰু কথা বতৰাবোৰৰ ওপৰত যিবোৰ আপোনালোকৰ অনুভৱ আছে সেইবোৰ স্পষ্টকৈও ওলাই পৰিব। দুয়োৰে মাজত সুষম যোগাযোগে আজি সম্পৰ্কবোৰ লঘু কৰিব। অবিবাহিতসকলে হয়তো শান্ত, সংবেদনশীল আৰু ধৈৰ্যশীল কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। বিবাহিত দম্পতীয়ে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে সহজে আৰু মানসিক চাপ নোহোৱাকৈ আজি আলোচনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত এক ভাল পৰিৱেশে বিৰাজ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে সকাহ পাবলৈ হ'লে নিৰামিষ খাদ্য খাওক আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰক। আপোনাৰ ছালৰ সমস্যাও আজি কিছু আপোনাক সমস্যা দিব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰতো আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব। কোমল ষ্ট্ৰেচিং, সঠিক টোপনি আৰু সঠিক কাৰ্যসূচীয়ে আপোনাৰ শৰীৰটোক সুস্থিৰ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি হ'ব সমৃদ্ধি আৰু শান্তিৰে ভৰা দিন। আজিৰ দিনটো আপোনালোকে ঘৰখনত সুখেৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। সন্তানসকলেও নিজৰ দক্ষতা প্ৰদৰ্শন কৰিব এক সৃষ্টিশীল কাৰ্যত, যাক দেখি আপুনি আজি গৰ্বিত অনুভৱ কৰিব। ঘৰৰ কাম কাজত আজি মহিলাসকলে মসৃণ প্ৰৱাহ বিচাৰি পাব আৰু সজোৱা বা সংঘটিত কৰাৰ প্ৰতি এক নৱীকৃত উৎসাহৰো সৃষ্টি হ'ব। পৰিয়ালৰ পৰিৱেশ আজি মধুৰ, আৰামদায়ক আৰু একত্ৰিত হ'ব। আপুনি হয়তো কোনো আত্মীয় বা বন্ধুৰ পৰা সুখৰ খবৰো লাভ কৰিব। বিত্তীয় বিষয়ত হয়তো অবিৰত বৃদ্ধি পোৱা কিছুমান বাধা আহিব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত সামূহিকভাৱে আলোচনা ৰাখিবলৈ যত্ন কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আজি আপোনালোকে অনায়াসে নিজৰ শৈলী প্ৰকাশ কৰাৰ সুবিধা পাব। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ সুচাৰুৰূপে চলিব আৰু আপোনালোকে যিকোনো প্ৰজেক্ট, দলীয় কাম বা উপস্থাপনৰ ক্ষেত্ৰত আজি সকলোকে আপুনি আপ্লুত কৰিব। ডিজাইনৰ ক্ষেত্ৰত থকাসকলে আৰু পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে আজি ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব। কৰ্মক্ষেত্ৰত ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ আজি শান্ত শক্তি আৰু মসৃণ কৰ্মনীতিৰ শলাগ ল'ব। ব্যৱসায়ীসকলে ক্লায়েণ্টৰ আৰু নতুন চাহিদা বৃদ্ধি পোৱাৰ আজি সম্ভাৱনা আছে। ফ্ৰিলান্সাৰসকলে দীৰ্ঘদিনীয়া ক্লায়েণ্টৰ পৰা স্থিৰ কাম বিচাৰি পাব আৰু তেওঁলোকৰ উন্নতিও দেখা পাব। জীৱনসংগীৰ পৰা আজি আপোনালোকে যত্ন আৰু মৰম লাভ কৰিব আৰু মিঠা কথা বতৰাৰে আৰু অলপ কষ্টৰে সম্পৰ্ক মজবুত কৰি তুলিবলৈ আপোনালোকে সক্ষম হ'ব। অবিবাহিতসকলে আজি হয়তো কোনোবা সংবেদনশীল, কোমল আৰু কলাত্মক ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। প্ৰেমত নিৰাপত্তা, নিজৰ বুলি ভবা আৰু কোমল সমৰ্থনৰ অনুভূতিয়ে আপোনাৰ প্ৰাধান্য পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অলপ গধুৰ অনুভৱ কৰিব পাৰে। আপোনাৰ শৰীৰক অধিক জিৰণি আৰু পুষ্টিৰ প্ৰয়োজন আছে। গতিকে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ নিজৰ আগ্ৰহ প্ৰকাশ কৰক আৰু আপোনালোকে দীঘলীয়া খোজ কাঢ়িলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু উপকাৰ ফলাফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে
গুলপীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কষ্ট, একাগ্ৰতা আৰু তীক্ষ্ণ পৰ্যবেক্ষণৰ শক্তি আহিব। ঘৰুৱা কামবোৰ আপুনি সংঘটিত কৰিব পাৰিব আৰু আপোনাৰ নিষ্ঠাত সকলোৱে আপ্লুত হ'ব। বয়োজ্যেষ্ঠসকলে অতীতৰ অভিজ্ঞতাৰ ভিত্তিত আপোনাক কিছুমান মূল্যৱান পৰামৰ্শ আগবঢ়াব, যিবোৰ আপুনি যদি ভালদৰে মানি চলে সেইবোৰে আপোনাক উন্নতি কৰাব। সন্তানসকলে এটা নতুন দক্ষতা আজি শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিব, গতিকে তেওঁলোকক সহায় কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনোবল বৃদ্ধি পাব। গৃহিণীসকলে ঘৰৰ সৰু সৰু প্ৰয়োজনবোৰৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব আৰু প্ৰতিটো কামতে নিখুঁততাৰ বাবে চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ কামবোৰ ভাল হ'ব আৰু আৰ্থিকভাৱে আজিৰ দিনটোৱে আপোনাক শক্তিশালী প্ৰস্তুতিৰো ইংগিত দিব। কেৰিয়াৰৰ ক্ষেত্ৰত আজি গভীৰ মনোনিৱেশ আৰু দক্ষতা বৃদ্ধিৰ দিন হ'ব। আপুনি কাৰিকৰী কাম, ডিজিটেল ক্ৰাফ্ট, একাউণ্টিং বা সূক্ষ্ম বিৱৰণৰ সৈতে জড়িত কামসমূহৰ ওপৰত শক্তিশালী আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আকৰ্ষণৰ ফলত নিজৰ ভেটিও সুদৃঢ় কৰিব পাৰিব। যদি আপুনি কৰ্মক্ষেত্ৰত কোনো প্ৰজেক্টত কঠোৰ পৰিশ্ৰম কৰি আছে, তেনেহ'লে আজি ই অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলেও আজি আপোনাৰ নিখুঁততা আৰু ধাৰাবাহিকতাৰ প্ৰচেষ্টাৰ শলাগ ল'ব। উদ্যোগীসকলে নিজৰ দলৰ ভিতৰতে নতুন প্ৰশিক্ষণ বা প্ৰক্ৰিয়াৰ উন্নতিৰ প্ৰয়োজন আছে, ইয়াৰ ফলত তেওঁলোকে আগবাঢ়িব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি প্ৰচেষ্টা আৰু দায়িত্বশীল দৃষ্টিভংগী আপোনাৰ জীৱনসংগী আপ্লুত কৰিব আৰু ইয়াৰ ফলত সম্পৰ্কবোৰ মধুৰ হ'ব। অবিবাহিতসকলে হয়তো এনে এজন ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, যিয়ে আপোনালোকৰ কঠোৰ পৰিশ্ৰম, উদাৰতা আৰু সুস্থিৰ স্বভাৱৰ দ্বাৰা তেওঁলোকক আপ্লুত কৰে। যদি আপোনাৰ সম্পৰ্কত দূৰত্ব আছিল, তেন্তে শান্ত যোগাযোগে আজিৰ পৰিস্থিতিৰ উন্নতি সাধন কৰিব। দম্পতীয়ে ভৱিষ্যতৰ পৰিকল্পনা, পাঠ্যক্ৰম, কাম, ভ্ৰমণ বা সঞ্চয়ৰ বিষয়ে গুৰুতৰ আলোচনাও কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ বিষৰ সমস্যাই দেখা দিব পাৰে। সুষম খাদ্য বজাই ৰাখক, অলপ খোজ কাঢ়ক আৰু ষ্ট্ৰেচিং আদি কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ পৰিব। সুষম টোপনিৰ সময়সূচী বজাই ৰাখক, ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপোনালোকৰ কঢ়িয়াই আনিব সম্প্ৰসাৰণৰ শক্তি আৰু নতুন আশা, নতুন দিশ। ভ্ৰমণ, পৰিৱৰ্তন আৰু নতুন উদ্যোগৰ বিষয়ে আজি ঘৰতে আলোচনাৰ সম্ভাৱনা আছে। মহিলাসকলে নতুন ঘৰুৱা পৰিকল্পনা ৰূপায়ণ কৰিব পাৰিব, যাৰ ফলত সময় আপোনাৰ বহুখিনি ৰাহি হ'ব। পৰিয়ালৰ ভিতৰতে মৃদু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। উত্তেজনা আৰু ইতিবাচক প্ৰত্যাশাৰো সৃষ্টি হ'ব। আৰ্থিক লাভো আজি দেখা গৈছে। আপোনাৰ কোনো আত্মীয়ই হয়তো আজি আপোনাৰ সুযোগৰ ইংগিতো দিব পাৰে, গতিকে সেই সুযোগবোৰ আপোনালোকে ভালদৰে ধৰিবলৈ চেষ্টা কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আজিৰ পৰা আৰম্ভ হৈছে এক প্ৰগতিৰ সময়, গতিকে আইন, শিক্ষা বা পৰিচালনাৰ ক্ষেত্ৰত থকাসকলে নতুন সুযোগ লাভ কৰিব। নতুন চাকৰিৰ স্থান, নতুন দল বা নতুন এছাইনমেণ্টৰ ক্ষেত্ৰত আজি প্ৰস্তাৱ পাব পাৰে। ফ্ৰিলেন্সাৰসকলে বিদেশী যন্ত্ৰপাতিৰ সৈতে বা অধিক সময়ৰ বাবে কাম কৰাৰ সুযোগ পাব পাৰে। ব্যৱসায়ীসকলে নিজৰ ব্যৱসায় নতুন বজাৰলৈ সম্প্ৰসাৰণৰ পৰিকল্পনাত কাম কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ নতুন অগ্ৰগতিও দেখা পাব। আৰু আপোনাৰ ছিনিয়ৰসকলে আজি আপোনাৰ দৃষ্টিভংগী আৰু পৰিকল্পনাৰ প্ৰশংসাও কৰিব। প্ৰেমিক প্ৰেমিকাই আজি আপোনাৰ প্ৰেম জীৱনত নতুন আৰম্ভণি, মুকলি আৰু স্পষ্টতা দেখা পাব। অবিবাহিতসকলে হয়তো বেলেগ সংস্কৃতিৰ কোনোবা এজনৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। আজিৰ কথা বতৰাবোৰে দূৰৰ সম্পৰ্কবোৰৰ বাবে নতুন বাট মুকলি কৰিব। দম্পতীয়ে আজি নতুন উদ্যোগ বা ছুটি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ কিছু জঠৰতা অনুভৱ কৰিব পাৰে, গতিকে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত আজি সাৱধান হ'ব। আপোনাৰ ভৰিৰ ক্ষেত্ৰতো কিছু অসুবিধা দেখা দিব পাৰে, কিন্তু আপোনালোকে যদি সূৰ্যৰ পোহৰ গ্ৰহণ কৰে ৰাতিপুৱাতে, তেনেহ'লে শক্তিশালী অনুভৱ কৰিব। লঘু আহাৰ গ্ৰহণ কৰক আৰু লগতে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।